হেল্ল' ফ্ৰেণ্ডছ, ভালনে আপোনালোকৰ? এয়া মাইনুহঁতে মধাম পাৰি আছে। চাওঁতে চাওঁতে গধূলিয়ে হ'ল আৰু এয়া ময়ো ওলাই কৰি, মই বুলি নহয় সকলোৱে আমি ওলাইছোঁ এখেতৰ কাৰণে ৰৈ আছিলোঁ। আৰু এখেতো দোকানৰ পৰা আহি পালেহি আৰু আমি এতিয়া গৈ আছোঁ। মৰমহঁতে আকৌ আঙুঠি কিনে নহয়, এয়া আঙুঠি কিনিবলৈ দোকানত সোমাইছে। আঙুঠিটো আকৌ বৰ ধুনীয়া লাগিছিলে, এই পঞ্চিয়ে লৈছে পিংক কালাৰৰ পাথৰৰ যে। ৰ'ব ভালকৈ দেখুৱাই আছোঁ। এইটো হৈছে পিংক কালাৰৰ পাথৰটো পঞ্চিয়ে লৈছে, ব্লেকটো মৰমে ৰৈছে। আৰু এয়া ক'লৈ আহিছোঁ জানেনে? মাইনুহঁতৰ মাকৰ ঘৰলৈ আহিছোঁ। আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, লতাবোৱাত হয় আমাৰ ঘৰৰ পৰা। তাকে তাইক মাকৰ ঘৰত থ'বলৈ আহিছোঁ। আৰু এইজনী হৈছে সৰুজনী বোৱাৰীয়েক মাইনু, ডাঙৰজনী বোৱাৰীয়েক নাই, গুৱাহাটীত আছে। কিবা কিবি এইবোৰ ইমান বনাইছে নহয়, মই মানাই কৈছিলোঁ বোলো ইমানবোৰ নবনাবা, নাই কথা নামানে। পঞ্চিয়ে আহি মোমাইকৰ ঘৰত খেলাত লাগিয়ে গ'লে। দেউতাক হয় মাইনু। আৰু এয়া দেখিছে, এইটো সৰুজনীৰ ৰুম হয়, সৰুজনী বোৱাৰীয়েকৰ ৰুম। সিহঁতে ইয়াতে খেলি আছে। আৰু ইফালে মাটন, চিকেন, চাটনি ইমানবোৰ বনাইছে। আৰু এয়া মাইনুৱে আহি দেখুৱালে ডাঙৰজনী বৌয়েকৰ ৰুম। তাই সেয়া নায়ে নহয়, আপোনালোকক কৈছোঁ যে গুৱাহাটীত আছে। আৰু এয়া সৰুজনী ৰুমত ইহঁতে খেলি আছে, মৰম পঞ্চিহঁতে ইমান খেলিছে অহাৰ পৰা। আচলতে আমি বেছি টাইম মানে ৰ'বলৈ নাপালোৱে। দেৰিকৈ তাইক থ'বলৈ আহিলোঁ, 9টামান বজাত। এওঁ দোকানৰ পৰা অহা দেৰি হ'ল যে। আৰু এতিয়া 11টামানেই বাজিছে, ৰাতি বহুতেই হৈ গ'ল। সেইকাৰণে বেছি সময় কথা পাতিবলৈ নাপালোঁ। আৰু এয়া আহি আহি আমাৰ ঘৰে পালোহি। কেনেকুৱা পালে ভিডিঅ'টো জনাব। পুনৰ লগ পাম, বাই বাই।